হেল্ল' বন্ধুসকল, যৌন মিলন কৰি থকাৰ সময়ত এগৰাকী পুৰুষে কেনেকৈ গম পাব যে তাৰ পাৰ্টনাৰ অৰ্থাৎ মহিলাগৰাকী ছেটিছফাই হৈছে বুলি কৰাৰ পিছত। বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে কথাটো গম পাব, তেতিয়াহে আপোনাৰ জীৱনত আপুনি সেই বস্তুটো ইমপ্লিমেণ্ট কৰিব পাৰিব আৰু আপোনাৰ যৌন জীৱন সুখী হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি মোৰ লগত পাৰ্চনেলিভাৱে কথা পাতিব বিচাৰে বা যৌন সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছআপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া হ'ব, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। মূল বিষয়বস্তুটো হ'ল যে এগৰাকী মহিলাই কেনেকৈ ছেটিছফাই হৈছে নে নাই আপুনি কেনেকৈ গম পাব মিলন হোৱাৰ পিছত। চোৱা বন্ধুসকল, এগৰাকী মহিলা ছেটিছফাই হৈছে নে নাই সেই বস্তুটো আপুনি 2-3টা ক্ষেত্ৰত গম পাব পাৰে। প্ৰথম ক্ষেত্ৰটো হ'ল, যেতিয়া আপুনি মিলন কৰিব ল'ব, তেতিয়া মিলন কৰাৰ আগত আপোনাৰ লিংগটো মহিলাৰ যৌনিত সোমাওঁতে এনেকুৱা হ'ব লাগে যে মহিলাৰ যৌনিৰ পানীৰে তিতি পিছল হৈ আপোনাৰ লিংগটো সোমাইছে। এক্সট্ৰাকৈ আপুনি অইল লগোৱা বা এক্সট্ৰাকৈ আপুনি কোনোবাই থুথু লগোৱা এই বস্তুবোৰ কৰা, অৰ্থাৎ তাইৰ লিংগৰ পৰা উত্তেজক পানী ওলোৱা নাই, তাই ভালকৈ আগত উত্তেজিত হ'ব পৰা নাই, তেতিয়াহ'লে আপুনি গম পাব যে তাই ছেটিছফাই হোৱা নাই। যদি তাইৰ পানী ওলাইছে আৰু তাইৰ যৌনিৰ পানীৰে তিতি আপোনাৰ লিংগটোৰ ভিতৰত সোমাইছে, তেনে অৱস্থাত আপুনি গম পাব তাই তৃপ্তি পাইছে। 2 নম্বৰ কথাটো হ'ল, তাই যেতিয়া মিলন কৰাৰ পিছত তৃপ্তি পাই যাব, যেতিয়া আপোনালোকৰ মিলন একেবাৰে সম্পূৰ্ণ হৈ যাব, সম্পূৰ্ণ হোৱাৰ পিছত তেতিয়া তাই আপোনাৰ লগত হাঁহি হাঁহি কথা পাতিব। শেষ হোৱাৰ পিছত তাই আপোনাৰ মুখৰ পিনে চাই হাঁহিব, তাইৰ ভাল লাগিব, তাই সুখী। তুমি চাবা তাইৰ মুখৰ পিনে চাই তাই সুখী অনুভৱ কৰিব। তেনে ক্ষেত্ৰত যদি তাই ছেটিছফাই নহয়, তেনে অৱস্থাত তাইৰ মুখখন টেঙা হৈ পৰিব। তাইৰ মুখৰ পিনে চালে তুমি গম পাবা তাইৰ মুখটো দেখাত বেয়া ক'লা হৈ আছে। তাই দেখাত এনেকুৱা অনুভৱ কৰিবা তুমি যে তাই সুখী নহয়, তেনেকুৱা ফেচখন হৈ আছে, ফেচত কোনো আনন্দ নাই, তেনেকুৱা এটা অৱস্থাই দেখা দিব। বন্ধুসকল, আশা কৰিছোঁ আপুনি গম পাইছে যে কেনেকুৱা অৱস্থাত কি হয়। ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা শ্বেয়াৰ কৰক।